কংখালয় জন্মলোভী কাল রাত্রিবেলা মাতৃদৈবকীর বুকুট জাপিটি বিশ্বতর কথা রুস্ত প্রকৃতিকে নেউসি পিতৃ দেবে থলে কই মুখ যখুদাহাই ধার করার নিমিত্তে সাগর বক্ষত কুহস্থলে উদ্ধার করে নির্মাণ করেছিল মোর ফুলর দ্বারকানক। আরো যে বেশি পর নাই হৌয়া নীলিমা আকাশৰ বুকুত মধ্যাহ্ন বেলাৰ তেজাল দিবাকৰ অতীতৰ স্মৃতি আজি বাৰে বাৰে তোলা দিছে অস্থিৰ মনত। কংখালয়ত জন্মলোভী কাল ৰাত্ৰিবেলা মাতৃদৈবকীৰ বুকুত জাপিটি বিশ্বতর কথা রুস্ত প্রকৃতিকে নেউসি পিতৃ দেবে থলে কই মুখ যখুদাহাই বুকুত। আই যখুদা তোমার বক্ষর ক্ষুধা পান করি বহুমতীর বুকুত নন্দর দুলাল রূপে করিল বিচরণ। মনত পড়েছে আজি তাহানির সেই ব্রজধামর কথা। দাম উদাম আদি কৰি ব্ৰজৰ নন্দন সকলৰ সমে কি যে কিৰা কৰিছিল ভাবিলেই মন মোৰ আজি হয় ব্যাকুল। মাখন চুৰ কৰি মাতৃ যশোদাৰ আগত কত যে ধৰা দিছিলোঁ সেই কথা আজি মোৰ চকুৰ সন্মুখত। অঘা বকা ধেনুকা দিক বদি নাক কালিয়ক যমুনা ত্যাগ কৰাই ইন্দ্ৰৰ পৰিভৰৰ পৰা ব্ৰজধামবাসীক উদ্ধাৰ কৰাৰ নিমিত্তে গোবৰ্ধন ধাৰণ কৰা মই কৃষ্ণ। সময় বাগৰিছিল বুজিছিলো প্ৰেমৰ অন্য এক ৰূপ। শৰৎ কালৰ ৰাত্ৰি বিতুপন বৃন্দাবন চিনি পূৰ্ণচন্দ্ৰৰ স্নিগ্ধ কিৰণ গালে মুখে হাতে কৰিছিলো ৰাসলীলা যমুনাৰ অতল পালে। তেতিয়াও যে ব্ৰজৰ গোপীসকলে আমাতেই লৈছিল শৰণ। কৰ্মক প্ৰত্যাখ্যান নকৰি অক্ৰূৰৰ আদেশ মৰ্মে আহিছিলো ব্ৰজধাম ত্যাগী মথুৰা নগৰ চিৰদিনলৈ। জৰাসন্ধৰ প্ৰকোপৰ পৰা মথুৰাবাসীক উদ্ধাৰ কৰাৰ নিমিত্তে সাগৰ বক্ষত কুহস্থলে উদ্ধাৰ কৰি নিৰ্মাণ কৰিছিলো মোৰ ফুলৰ দ্বাৰকানগৰ। ৰুক্মিণী সত্যভামা জাম্বৱতীকে আদি কৰি মোৰ পত্নী হবৰ সবে কৰিছিলো বিবাহ কাৰ্য সম্পাদন। কিন্তু ক'ত আজি সেই দাম সুদাম ক'ত মোৰ সুৰস গোপী, ক'ত মোৰ প্ৰাণপ্ৰিয়া ৰুক্মিণী? নাই, কোনো যে নাই আজি এই কৃষ্ণৰ কাষে।
এই অতব্য অৰণ্যৰ মাজত দৈৱকী নন্দন কৃষ্ণই অকলে কটাইছে সময়। যাওঁ শিশু অশ্বত্থৰ তলে বহি অপেক্ষাৰত ৰওঁ মই অনাকাংক্ষিত ভক্তৰ বাবে। যাওঁ শিশু অশ্বত্থৰ তলে বহি অপেক্ষাৰত ৰওঁ মই অনাকাংক্ষিত ভক্তৰ বাবে। ভক্তৰ বাবে হেৰাণ মৃগ চকুৰ পচাৰত ইমান দূৰ কৰিলোঁ অনুসৰণ, কিন্তু কিন্তু হাতৰ চিকাৰ আজি হাততেই হেৰালোঁ। হাতৰ বান মোৰ কম্পে ঘনে ঘনে। কিবা যেন সংকটৰ জনাইছে জাননী। কি কৰোঁ যাওঁ নেকি উলটি? নাই আৰু কিছু সময় কৰোঁ বিচাৰোঁ। অশ্বত্থৰ বৃক্ষৰ তলত মৃগ যেন হয় অনুমান। চিৰাইছে আপোন মনে দুহে সংকামনা। এয়াই উচিত সময়। হে প্ৰভু, ব্যৰ্থ নহৈছেন লক্ষ্য অতিৰ মোৰ। দেখা দেখা সর্বজন ঈশ্বর
চরিত নিগনুহে তো জগতর তোরা কি বহে আছে ও সত্যর তলত কর্মময় করিল অজানিতে চার করুণা চলিয়াছে অবস্থ সরাসর জনাক আপন চার ভাবে মই করিল আঘাত মহাপাপীময় জগতর অস্পৃশ্য বর্বর প্রভু আপনার হাতে হতদণ্ড মুখ করক প্রদান ভস্ম হোক মুরে নারকীয় জীবন হে কমল পাপময় জীবন প্রভু পাপময় জীবন চড়া অকারণে নিন্দাবা নকরা নিজ তোমার হরাঘাতে পূর্ণতা দিলে মোর মানবী চরণ তোমার এই কার্য যে মোরে পরিকল্পনা চলা আপনি অসীম শক্তির গৰাকী আপোনাৰ সুদৰ্শন চক্ৰই খণ্ডিত কৰি এক কৰক মোৰে পাপিষ্ঠ জনম চার করুণা লোভী জন্মিনু ধরাত চার হরই নিষ্ঠিনি বলত এই জীবই লোভী আছে অন্য কেনে জনক মই অজানিতে করিল হরাঘাত করিল হরাঘাত চড়া তোমার কার অনু মাত্র টুক নাই কোয়া চড়া এই ঘর তুমি কিহেৰে নিৰ্মাণ কৰিছিলা প্রভু সাগর তীরতে দিন কৰিছিল মৎস্য শিকাৰ ভাগ্যদেৱেও আছিল প্ৰসন্ন সিদিনা এক বৃহৎ মৎস্যবোৰ লাগিছিল জালত সেই মৎস্যৰ পেটত পালো এটি কঠিন মুখল সেই মুখলে
জলে হরবই করিলু নির্মাণ প্রভু। হে মুখল সামান্য মুখল নহয় জৰা প্রভু ব্ৰহ্ম বাক্যৰ শেষ পৰিণতি সেই মুখল মোৰে ইচ্ছাত তোমাৰ হাতত তুলি দিছিলোঁ প্রভু শুনা জৰা প্রভু ত্ৰেতা যুগত ৰাম ৰূপে অৱতৰি যেতিয়া মই লুকাই বালিক হৰ নিক্ষেপ কৰিছিলোঁ তেতিয়া বালিৰ পুত্ৰ অংগদ ৰূপে তুমি পিতৃবিয়োগত প্ৰতিশোধৰ কাৰণ সোধাত মই কৈছিলোঁ যে দ্বাপৰত ব্যাস ৰূপে জন্ম লৈ সেই প্ৰতিশোধ কৰিবা পূৰণ আৰু আৰু তাৰে ফলস্বৰূপে আজি মোক তুমি এই হৰ কৰিলা নিক্ষেপ কহুৱা চোৱা জৰা প্রভু আহিছে দিব্য ৰথ তোমাৰ কাষে সেই ৰথতে উঠি তুমি সশৰীৰে কৰা স্বৰ্গগমন প্রভু জৰা নবুঝিল আপনার কথার রহস্য বাথু আপনার বাক্য মানে মাগিল বিদায় প্রভু ভঙ্গের অঞ্জলি থাকে দেন চিরদিন তব শরণ প্রভু তব শরণ মনোবাঞ্ছা পূৰ্ণ হওক তোমাৰ জৰা প্রভু 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 বিদায় বিদায় প্রভু বিদায় প্রভু বিদায় বিদায় প্রভু বিদায় 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 প্রভু